নমস্কাৰ দিয়মলে সকলোকে স্বাগতম আশা কৰো আপোনালোক সকলোৱে ভালে আছে আজি মই ৰিজাৰ্ভেশ্যনৰ অন্য এটা টপিক লৈ আহিছোঁ সেই টপিকটো হৈছে অসমীয়া গীতি সাহিত্যৰ এটি পৰ্যালোচনা বিষয়সূচী অধ্যায় 1 হৈছে অৱতৰণিকা গীতি সাহিত্যৰ অৰ্থ আৰু প্ৰকৃতি অসমীয়া গীতি সাহিত্যৰ উৎপত্তি গীতি সাহিত্যৰ বিষয়বস্তু আৰু ধাৰা গীতি সাহিত্যৰ ভাষা ছন্দ আৰু সুৰ গীতি সাহিত্যৰ সামাজিক আৰু সাংস্কৃতিক প্ৰভাৱ গীতি সাহিত্যৰ নান্দনিক মূল্য অধ্যায় 2 হৈছে গীতি সাহিত্যৰ উৎপত্তি আৰু বিকাশ প্ৰাচীন যুগ লোকগীত আৰু জনপ্ৰিয় সংগীতৰ আৰম্ভণি মধ্যযুগ বৈষ্ণৱ ধৰ্ম আৰু গীতৰ নৱজন্ম ঊনবিংশ শতাব্দী আধুনিকতাৰ সূচনা বিংশ শতাব্দী নৱজাগৰণ আৰু বিপ্লৱী যুগ সমকালীন যুগ আধুনিক গীতৰ ৰূপান্তৰ গীতি সাহিত্যৰ বিকাশৰ গতিবিধি গীতি সাহিত্যৰ বিকাশত সামাজিক ৰাজনৈতিক আৰু ধৰ্মীয় প্ৰভাৱ গীতি সাহিত্যৰ সাহিত্যিক গুণ আৰু সাংগীতিক নৱত্ব অধ্যায় 3 অসমীয়া গীতি সাহিত্যৰ বিষয়বস্তু ভক্তিভাৱ আৰু ধৰ্মীয় বিষয়বস্তু প্ৰেম আৰু মানৱীয় অনুভূতিৰ বিষয়বস্তু দেশ প্ৰেম আৰু সমাজ চেতনাৰ বিষয়বস্তু প্ৰকৃতি আৰু জীৱনৰ সৌন্দৰ্যবোধ নাৰী জীৱন আৰু সমাজৰ প্ৰতিচ্ছবি বেদনাময় আৰু দাৰ্শনিক গীত লোকগীতৰ বিষয়বস্তু অধ্যায় 4 অসমীয়া গীতি সাহিত্যৰ ভাষা ছন্দ আৰু সংগীত গুণ গীতি সাহিত্যৰ ভাষাগত বৈশিষ্ট্য গীতি সাহিত্যৰ ছন্দ আৰু লয় গীতি সাহিত্যৰ সংগীত গুণ যুগ অনুযায়ী ভাষা আৰু সংগীতৰ পৰিৱৰ্তন গীতৰ ধাৰা অনুসৰি ভাষা আৰু সংগীতৰ বৈশিষ্ট্য গীতৰ ভাষা আৰু সংগীতৰ পৰস্পৰ সম্পৰ্ক গীতি সাহিত্যৰ সংগীত গুণৰ সামাজিক প্ৰাসংগিকতা অধ্যায় 5 অসমীয়া গীতি সাহিত্যৰ ঐতিহাসিক পটভূমি গীতৰ উৎপত্তি আৰু প্ৰাৰম্ভিক পৰ্যায় প্ৰাক শংকৰ যুগৰ গীত সাহিত্য বৈষ্ণৱ যুগৰ গীত সাহিত্য লোকগীত আৰু জনজীৱনৰ গীত অৰুণোদয় যুগৰ গীত সাহিত্য জোনাকী যুগৰ গীত সাহিত্য অৰুণোদয়োত্তৰ আৰু স্বাধীনতাৰ আন্দোলনৰ গীত স্বাধীনোত্তৰ যুগৰ গীত সাহিত্য আধুনিক যুগৰ গীত সাহিত্যৰ সামাজিক আৰু সাংস্কৃতিক প্ৰভাৱ অধ্যায় 6 উপসংহাৰ গীতি সাহিত্যৰ ঐতিহ্য আৰু সাংস্কৃতিক মূল্য গীতি সাহিত্য আৰু সমাজ গীতি সাহিত্যৰ ভাষা আৰু শিল্পৰূপ গীতি সাহিত্যৰ মানৱিক আৰু নৈতিক দিশ গীতি সাহিত্যৰ আধুনিক ধাৰা গীতি সাহিত্যৰ গৱেষণাৰ প্ৰয়োজনীয়তা শেষত হ'ব গ্ৰন্থপঞ্জী অধ্যায় 1 অৱতৰণিকা অধ্যায় গাঁথনি 1.1 উদ্দেশ্য 1.2 পৰিচয় 1.3 গীতি সাহিত্যৰ অৰ্থ আৰু প্ৰকৃতি 1.4 অসমীয়া গীতি সাহিত্যৰ উৎপত্তি 1.5 গীতি সাহিত্যৰ বিষয়বস্তু আৰু ধাৰা 1.6 গীতি সাহিত্যৰ ভাষা ছন্দ আৰু সুৰ 1.7 গীতি সাহিত্যৰ সামাজিক আৰু সাংস্কৃতিক প্ৰভাৱ 1.8 গীতি সাহিত্যৰ নান্দনিক মূল্য 1.9 উপসংহাৰ 1.1 গৱেষণা উদ্দেশ্য অসমীয়া গীতি সাহিত্যৰ উৎপত্তি আৰু বিকাশৰ ধাৰা অনুসন্ধান কৰা গীতি সাহিত্যৰ সাহিত্যিক সামাজিক আৰু সাংস্কৃতিক মূল্য বিশ্লেষণ কৰা প্ৰধান গীতিকাৰসকলৰ অৱদান অধ্যয়ন কৰা গীতি সাহিত্যৰ ভাষাগত ছন্দগত আৰু আলংকাৰিক বৈশিষ্ট্য চিহ্নিত কৰা গীতৰ জৰিয়তে অসমীয়া সমাজৰ ৰাষ্ট্ৰীয় আৰু লোকচেতনা প্ৰতিফলন অধ্যয়ন কৰা গীতি সাহিত্যৰ নৈতিক আৰু সামাজিক প্ৰভাৱ পৰ্যালোচনা কৰা আধুনিক গীতি সাহিত্যৰ সমস্যাসমূহ আৰু ভৱিষ্যতৰ দিশ নিৰ্ধাৰণ কৰা 1.2 পৰিচয় অসমীয়া সাহিত্যৰ এক সমৃদ্ধ শাখা হৈছে গীতি সাহিত্য মানৱ হৃদয়ৰ আনন্দ বেদনা আশা প্ৰেম সমাজ চেতনা আৰু ধৰ্মীয় অনুভূতিৰ সংগীতময় প্ৰকাশে গীতৰ জন্ম ঘটায় এই সাহিত্যধাৰা অসমীয়া সংস্কৃতিৰ মূল গাঁঠি পোৱা এক গভীৰ সাংস্কৃতিক ঐতিহ্য লোকগীতৰ পৰম্পৰাৰ পৰা আৰম্ভ কৰি বৈষ্ণৱ যুগৰ ভক্তিগীত
ৰবীন্দ্ৰ প্ৰভাৱিত আধুনিক গীত আৰু সমকালীন সময়ৰ সামাজিক চেতনামূলক গীতলৈকে গীতি সাহিত্য সদায় পৰিৱৰ্তনৰ মাজেৰে নিজৰ বৈচিত্ৰ্য গঢ়ি তুলিছে। গীতি সাহিত্যৰ বেলেগ ধাৰাসমূহে সমাজৰ বিভিন্ন সময়ৰ মানসিকতা প্ৰতিফলন কৰিছে। উদাহৰণস্বৰূপে বৈষ্ণৱ যুগৰ গীতত ধৰ্মভক্তি আৰু আত্মশুদ্ধিৰ আহ্বান দেখা যায়। আধুনিক যুগৰ গীতত ব্যক্তিহত্যা, প্ৰেম বেদনাৰ প্ৰকাশ আৰু সমকালীন গীতত সমাজৰ সমস্যাবোৰৰ প্ৰতিফলন দেখা যায়। সেয়ে গীতি সাহিত্য মানৱ জীৱনৰ প্ৰতিটো সময়ৰ অভিজ্ঞতা আৰু চেতনাৰ সুৰত গাঁঠি এক জীৱন্ত ইতিহাসৰ ৰূপ লৈছে। ইয়াৰ লগতে গীতি সাহিত্যৰ ভাষা, ছন্দ, সুৰ আৰু লয়ৰ মাধুৰ্যই ইয়াক সাহিত্যৰ অন্য শাখাৰ পৰা পৃথক কৰিছে। গীতত শব্দৰ লগত সংগীতৰ এক সুমধুৰ মিল থাকে, যাৰ ফলত পাঠকৰ মনত এক গভীৰ নান্দনিক অনুভৱ জাগে। সেইবাবে গীতি সাহিত্যকে সাহিত্য আৰু সংগীতৰ মিলন ক্ষেত্ৰ বুলি কোৱা হয়। 1.3 গীতি সাহিত্যৰ অৰ্থ আৰু প্ৰকৃতি। গীতি সাহিত্য শব্দটোৰ অৰ্থ হৈছে গীতৰূপে প্ৰকাশ পোৱা সাহিত্য, অৰ্থাৎ যি সাহিত্য সংগীতৰ মাধ্যমত প্ৰকাশ পায় আৰু য'ত ছন্দ, লয়, সুৰ আৰু অনুভৱৰ সমন্বয় ঘটে তাকে গীতি সাহিত্য বুলি কোৱা হয়। গীত মানে হ'ল সেই সাহিত্যিক ৰূপ য'ত শব্দৰ লগত সুৰ মিলি হৃদয়ৰ গভীৰতম আৱেগৰ প্ৰকাশ কৰে। গীতি সাহিত্যৰ প্ৰকৃতি মূলতঃ অনুভূতিমূলক। ই মানৱ জীৱনৰ আনন্দ, বেদনা, প্ৰেম, বিৰহ, আশা, নিৰাশা, দেশপ্ৰেম, ধৰ্মীয় ভক্তি, সমাজ চেতনা আদি নানা দিশৰ মানসিক অৱস্থা প্ৰতিফলিত কৰে। গীতত অনুভৱৰ অস্থিৰতা অনুভৱৰ আন্তৰিকতা আৰু ভাৱৰ কোমলতাই বেছি প্ৰাধান্য। উপন্যাস বা নাটকৰ দৰে গীতৰ মূল শক্তি কাহিনীত নহয়, সংগীতময় শব্দৰ মাজেৰে অনুভূতি প্ৰকাশ কৰাত। গীতি সাহিত্যৰ এক বিশেষ বৈশিষ্ট্য হ'ল ইয়াৰ নান্দনিকতা। গীতত শব্দৰ ছন্দ আৰু সুৰৰ মাধুৰ্যৰ দ্বাৰা সাহিত্যিক ৰস সৃষ্টি হয়। গীতৰ ছন্দ, লয়, অলংকাৰ, উপমা, ৰূপক ইত্যাদি উপাদানে ইয়াক শিল্পময় ৰূপ দিয়ে। ইয়াৰ মাধ্যমেৰে সাহিত্যিক সংগীতৰ উচ্চ স্তৰত উঠোৱা হয়। গীতি সাহিত্য সমাজৰ আৱেগ, ভাৱধাৰা আৰু সংস্কৃতিৰ প্ৰতিফলন ঘটে। সময়ৰ লগত মানুহৰ চিন্তা আৰু মনোভাৱ সলনি হয় আৰু সেই সলনি ভাৱবোৰেই সংগীতৰ উচ্চ স্তৰত উঠোৱা হয়। সেই সলনি ভাৱবোৰে গীতৰ মাধ্যমেৰে প্ৰকাশ পায়। সেয়ে গীতি সাহিত্য মানৱ সমাজৰ ইতিহাসৰ লগত একেধাৰ বিকশিত হৈ আহিছে। সাৰাংশত ক'ব পাৰি যে মানৱ হৃদয়ৰ সংগীতময় সাহিত্য য'ত ভাৱই মুখ্য কাহিনী নহয় আৰু য'ত শব্দ, ছন্দ, লয় আৰু সুৰ আৰু ৰস একত্ৰ হৈ সৌন্দৰ্যৰ সৃষ্টি কৰে। 1.4 অসমীয়া গীতি সাহিত্যৰ ইতিহাস বহু পুৰণি। ইয়াৰ মূল শিকড় লুকাই আছে প্ৰাচীন অসমীয়া সমাজৰ লোকসংগীতৰ পৰম্পৰাত। অতি প্ৰাচীন কালতে মানুহে নিজৰ আনন্দ, বেদনা, কামনা বাসনা, উৎসৱ আৰু ধৰ্মীয় অনুষ্ঠানৰ লগত সংগীতৰ সংযোগ ঘটাইছিল। সেই সময়ৰ লোকগীত, বিহুগীত, বিবাহ গীত, ভাটিয়ালি গীত আদি সাহিত্যৰ প্ৰথম ঢাপ বুলি গণ্য কৰা যায়। এই লোকগীতবোৰে অসমৰ সমাজ সংস্কৃতিৰ প্ৰতিচ্ছবি বহন কৰিছে। কৃষি জীৱন, প্ৰেম, পৰিৱেশ, প্ৰকৃতি, ধৰ্মীয় বিশ্বাস আদি বিষয় সেই সময়ৰ গীতৰ মুখ্য উপাদান আছিল। ইয়াত কাব্যিক ভাষাৰ শৈলীৰ তুলনাত স্বতঃস্ফূৰ্ত অনুভূতি আৰু প্ৰাকৃতিক সুৰ অধিক দৃঢ় কৰিছে। পিছত মধ্যযুগত বৈষ্ণৱ ধৰ্ম আন্দোলনে অসমীয়া গীতি সাহিত্যক এক নতুন দিশ দিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ আদি মহাপুৰুষসকলে গীতিকাব্য, বৰগীত, নামঘোষা, কীৰ্তন আদি ধাৰা সৃষ্টি কৰি অসমীয়া গীতক সাহিত্যৰ ভিত্তি মজবুত কৰিলে।